মটাপুং ৱেটলেণ্ড মাগুৰী মটাপুং বিল আমি আপোনালোকক দেখুৱাম এয়া আহি পাই গৈছোহি এয়া দেখিছে যে ইম্পৰ্টেণ্ট বাৰ্ডছ এৰিয়া অফ ইণ্ডিয়া স্বাগতম পৰিভ্ৰমী চৰাইৰ আৱাসস্থল এয়া মাগুৰী মটাপুং বিল নতুন ৰঙাগড়া তিনচুকীয়া গতিকে আমি এই বিলৰ কিছু কথা আমি জানিবলৈ যত্ন কৰিম আহিছোঁ আমি সকলো আহিছোঁ সতীৰ্থ সকলো আহিছোঁ গতিকে আপোনালোকক দেখুৱাই থাকিম কথা পাতি থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে এয়া জিনটো আৰু মই একদম ওচৰৰ পৰা আজি এয়া মাগুৰী মটাপুং বিলৰ বিল কি ক'ত কিয় বিখ্যাত আমি অকণমানকৈ জানি ল'ম এয়াই হৈছে মাগুৰী মটাপুং বিল ইয়াত আপোনালোকে যদি গুগলত চাই তেনেহ'লে গম পাব বাকীখিনি তথাপিতো আমি অকণমানকৈ জানি ল'ম মাগুৰী মটাপুং বিল কিয় কি ক'ত কিয় বিখ্যাত ছাৰে কৈ দিব অকণমানকৈ এয়া ছাৰক পালোঁ যেতিয়া নমস্কাৰ ছাৰ নমস্কাৰ আমি বোকাখাট কাজিৰঙাৰ পৰা আহিছোঁ আমাৰ গোটেই সাংবাদিকৰ দল এইটো খবৰ বোকাখাট বুলি আছে আৰু পাৰ্চনেলি এজন এটা চেনেলৰ সাংবাদিক এয়া আমাৰ ND24 ৰাজীৱ বৰা লগতে আমাৰ খবৰ বোকাখাট বুলি যিটো আমাৰ চেনেল আছে বোকাখাটৰ তাৰ সভাপতি আৰু ইফালে আমাৰ ৰত্নেশ্বৰ মৰাং ডাঙৰীয়া আছে আমাৰ মুখ্য সম্পাদক খবৰ বোকাখাটৰ আৰু ইয়াত চন্দন হাজৰিকা আছে আসাম টকৰ আৰু NB নিউজৰ জিন্তু কুৰ্মী আৰু মই নিজে ৰোমান বৰুৱা প্ৰাগ নিউজৰ আৰু সত্য চেনেলৰ এয়া হৈছে আমাৰ অমল দাও আৰু পপী বাইদেউ হওক পপী বাইদেউ চিনাকি কৰিছোঁ পপী বাইদেউ প্ৰথম খবৰৰ সাংবাদিক বাকী আমাৰ শিৱাজী আছে আমাৰ খবৰ বোকাখাটৰ সকলোকে চিনাকি অমৰ এইপিনে ভিডিঅ' জাৰ্নেলিষ্ট অমৰ বৰী আছে তাৰপাছত ত্ৰিনয়ন আছে জুলনা খেলি আছে ভাস্কৰ আছে এইপিনে NKTV ত্ৰিনয়ন বাকী প্ৰাগ নিউজৰ ভিডিঅ' জাৰ্নেলিষ্ট গতিকে আপোনাৰ পৰিচয়টো আমাক কৈ দিলে ভাল পাম মই কহুৱাইককে মই অনাৰ হয় আৰু ইয়াতে বাৰ্ড ৱাচিং যিটো নৰ্থ ইষ্টৰ বাৰ্ড ৱাচিং অলৰেডি গাইড কৰোঁ তো বাৰ্ড গাইড তো ইয়াতে বিভিন্ন ধৰণৰ আই বি প্লেচ হয় মাগুৰী মটাপুং বিলখন ইয়াতে বিভিন্ন ধৰণৰ মাইগ্ৰেটৰী বাৰ্ডছ আহে যিবিলাক চৰাই আপোনাৰ বাহিৰৰ পৰিভূমি জানে চাগে পৰিভূমি চৰাই বুলি ক'লে আৰু ৰেয়াৰ অফ দ্য ৰেয়াৰ স্পেচিছ ইয়াত পোৱা যায় যেনেকৈ আপোনাৰ বাইকাল তুল বুলি এটা চৰাই আছে আল্টিমেটলি মেণ্ডাৰিন ডাক যিটো আপোনাৰ কিমান 100 বছৰ অতিক্ৰম কৰি গৈছিলে যিটো অসমত পোৱা নাছিলে ৰেকৰ্ড আকৌ মাগুৰী বিলতে হৈছিলে তেনেকুৱা ধৰণৰ ইয়াৰ গ্ৰাছলেণ্ড হেবিটেট আছে তাতে জাৰ্ডন বেবলাৰ মাছ বেবলাৰ চম গাছ বেবলাৰ বুলি এটা স্পেচিছ পোৱা যায় বাৰ্ড ৱাচিঙৰ কাৰণে বেষ্ট প্লেচ হয় মাগুৰী মটাপুং বিলত বিভিন্ন প্ৰজাতিৰ মাইগ্ৰেটৰী বাৰ্ডছ ইয়ালৈ আহে বিভিন্ন সময় ছিজনত এতিয়া কিন্তু বাৰিষাৰ বতৰত কাৰণে অকণমান সেই ছিজনটো নাই সেইবোৰ কাৰণে আমি চৰাইসমূহ এই মুহূৰ্তত নেদেখিব পাৰোঁ বা আপোনালোকক দেখুৱাব নোৱাৰিব পাৰোঁ গতিকে এয়াই হৈছে মাগুৰী মটাপুং বিল বৰ বিখ্যাত ঠাই অসমৰ বাবে বিখ্যাত জৈৱ বৈচিত্ৰ্যৰ এক দৃষ্টান্ত ইয়াত আছে ৱেটলেণ্ড আছে ইফালে গ্ৰাছলেণ্ড আছে বিভিন্ন প্ৰজাতিৰ চৰাই আহে পৰিভ্ৰমী চৰাই আহে আমাৰ যিগৰাকী টুৰিষ্ট গাইড তেখেতে ধুনীয়াকৈ বুজাই আপোনালোকক দিলেই আৰু এই দলংখন দেখিছে ইয়াত এখন এয়া অভাৰব্ৰিজ টাইপৰ এখন দলং আছে ভাল লগা ঠাই আমি অলপ সন্ধিয়া নামি আহিছে কাৰণে বৰ খৰখেদাকৈ আপোনালোকক দেখুৱাবলগীয়া হৈছে ইয়াত নাওসমূহ আছে বাকী আপোনালোকে আহিলে এই ঠাইডোখৰ পৰ্যবেক্ষণ কৰিব পাৰে আহিব পাৰে আৰু থকা খোৱাৰ ইয়াত ব্যৱস্থা আছে কেইবাটাও গেষ্ট হাউচ আছে ৰিজৰ্ট আছে স্কোৱাৰ মিটাৰ বা কিলোমিটাৰ হ'ব 15 স্কোৱাৰ কিন্তু তাতকৈ ডাঙৰ হয় একচুৱেলি সেইটো GPS কাউণ্ট কৰাগৈ নাই নিশ্চয়কৈ ভাল লগা সুন্দৰ এটা পৰিৱেশ মাগুৰী মটাপুং বিল বহুদিনীয়া আশা এটা আছিলে আৰু আমাৰ ল'ৰা দুটাই এয়া খেলিছে সৰু ল'ৰা দুটাই এয়া জুলনা খেলি আছে দেই মজা লাগিছে হয়নে এয়া বিস্তীৰ্ণ এৰিয়া চক সেই দূৰলৈকে বহুদিনীয়া আশা আছিলে সেই আশা আজি পূৰণ হৈছে গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষক আমি ধন্যবাদ জনাইছোঁ যিহওক যেতিয়া দূৰলৈ ফুৰিবলৈ বুলি উঠিবলৈ বিশেষ একো নাই এই জুলনাত আমাৰ মিথুনক অকণমান জুলনাত ফুৰাই দিছোঁ ঘৰত গৈ নহ'লে আমনি কৰিব আৰু এইফালেও এটা কণমানি ল'ৰা আছে এইটো শিৱাজী উঠিবহি উঠ দেই ললিপপ এটা খাই ল উঠিবি উঠি ল উঠিবি দেই গুইজান ক
দৈটো খাই কেনেকুৱা লাগিলে মজা দৈ খাই ভাল লাগিলে ঠিক আছে এইটো ভিডিঅ' মিনি ব্লগ বৰ বেছি দীঘলীয়া নহয় গতিকে আমি কাইলৈ পুৱা নতুন এটা ভিডিঅ'ৰে আৰম্ভ কৰিম